তোমালোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। তোমালোকে কওঁ আৰু সৰু ছোৱালীজনকে তোমালোকক চৰকাৰৰ তৰফৰ পৰা মাননি দিছে, সেইখিনি তোমালোকে সৎ ব্যৱহাৰ কৰিবা, পঢ়াৰ কাৰণে আগবাঢ়িছে। আৰু আমাৰ অলপতে সকলোৱে নিশ্চয় তোমালোকে শুনিছা মাননীয় মুখ্যমন্ত্ৰীৰ ভাষণত কি ক'লে, কথাখিনি বুজিবলৈ চেষ্টা কৰিবা। চেকখিনি বিতৰণ বাকীখিনি আজি ভাল লাগিছে চৰকাৰৰ এই পদক্ষেপটো। আমাৰ যিসকল ল'ৰা ছোৱালীসকলৰ আৰ্থিকভাৱে টনকিয়াল নহয়, বেছিভাগ দুখীয়া থাকে আৰু তেওঁলোকৰ মানে যিখিনি ছোৱালীবিলাকক এনেও পইচা বেছি নালাগে, খুব কম খৰচতে সিহঁতে চলিব পাৰে। এই চৰকাৰে যিখিনি পইচা টকা দিলে আৰু সেইখিনি নিশ্চয় কামত লাগিব সিহঁতৰ, আৰু নিশ্চয় সৎ ব্যৱহাৰেই কৰিব। মই সিহঁতক ক'লোৱেই তোমালোকে সৎ ব্যৱহাৰ কৰিবা। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে এই টকাখিনি, আৰু তেওঁলোকক ভাষণত বহুতখিনি কথাই ক'লে, জীৱনৰ কেনেকৈ অগ্ৰগতি হ'ব লাগিব এইবোৰ কথা ক'লে, আৰু নিশ্চয় ছোৱালীবিলাক সচেতন হ'ব, ভাল হ'ব। মই তাকে ভাবোঁ, মোৰ ফালৰ পৰা তেওঁলোকক শুভেচ্ছা দিলোঁ। এইখিনিয়ে চেণ্ট্ৰেলি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে নিযুত মইনাৰ যি চেকসমূহ বিতৰণ কৰিছিলে, আৰু তাৰ সমান্তৰালকৈ আমিও আমাৰ বঙাইগাঁও বিশ্ববিদ্যালয়ত আমি ইতিমধ্যে নিযুত মইনাৰ এই চেকসমূহ বিতৰণ কৰিলোঁ। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত তোমালোকে পইচাটো পাবা। যদি তেনেকৈ জমা দিয়া তোমালোকৰ হয়তো চেকত নাম ভুল আছে বা টাইটিল ভুল আছে তোমালোকৰ কিবা, তেনেকৈ